নমস্কাৰ দিগদৰ্শন অসমৰ ফালৰ পৰা আপোনাক সকলোলৈ সাদৰ সম্ভাষণ জনাইছো আমি প্ৰতিভাৰ সন্ধানত ঘৰে ঘৰে ঘূৰি ফুৰো বিশেষ সময়ৰ প্ৰতি অন্তিম সিনা আমাৰ অসম বা অসমৰ বাহিৰৰ বহু জায়গাত আমি ঘূৰিছো তো আজি প্ৰতিভাৰ সন্ধানত আমি আহি পাইছো অসমৰ উদালগুৰি জিলাৰ মাজবাট অঞ্চলত মাজবাটৰ এটি বিশেষ জায়গাত সাহিত্য সংস্কৃতিৰ এটি কেন্দ্ৰভূমি আহি পাইছো মাজবাটৰ কাষৰে তো তাত এজন বিশিষ্ট ব্যক্তিৰ সৈতে আপোনালোকৰ সৈতে পৰিচয় কৰাবলৈ লৈছো তেওঁ মোৰ শ্ৰদ্ধাৰ নিৰঞ্জন বৰা মোৰ কাষতে আছে দিগদৰ্শন অসমত আপোনাৰ স্বাগতম জনাইছো আপুনি নিৰঞ্জন বৰা অসমৰ প্ৰায় ধুবুৰীৰ পৰা শদিয়ালৈকে অসমৰ এইটো মোৰ কথাটো জানে এতিয়া বৰ্তমানে কাৰণ আপুনি এটা বিশেষ কাম এটা চলাই আছে সাহিত্য সংস্কৃতি সাধনা মঞ্চ নামৰ এটা সংগঠন ৰাজনৈতিক সংগঠন চলাই আছে তাৰে মুখ্য সম্পাদক সাধাৰণ সম্পাদক আপুনি বৰ্তমান সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ গতিবিধি কেনেকৈ চলি আছে আৰু ইয়াৰ উদ্দেশ্যটো কি আছে পোনপ্ৰথমে আপোনাৰ অনুষ্ঠান দিগদৰ্শন অসমলৈ সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ তৰফৰ পৰা প্ৰধান সম্পাদক হিচাপে মই ধন্যবাদ জনাইছো আজি আমাৰ দৰে এই ভিতৰুৱা অঞ্চলত আপোনালোকে আহি অনুষ্ঠান এটা এভাগ কৰাৰ যিটো মানস কৰিছে তাৰে আপাহতে আপোনালোকলৈ মোৰ শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছো ধন্যবাদ তো আপুনি এটা ভাল প্ৰশ্ন কৰিছে যে সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম নামৰ এই অনুষ্ঠানটি যে আমি কৰি আজি সদৌ অসমতে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলাতেই আমাৰ সকলো মানুহে জনা হৈছে অনুষ্ঠানটোৰ বিষয়ে এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কি বুলি যিটো প্ৰশ্ন আহিছে এই প্ৰশ্নটোৰ উত্তৰ মই দিব বিচাৰিছো আমাৰ অসম সাহিত্য সভা যে আছে অসম সাহিত্য সভা আমাৰ বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে ৰাজহাড় স্বৰূপ তথা মেৰুদণ্ড হয় তো এই অসম সাহিত্য সভাৰ জৰিয়তে যিবিলাক কাম হৈ থাকে বা হৈ আছে সেই কামসমূহক আমি শ্ৰদ্ধা জনাওঁ তাৰে লগতে তেওঁলোকে এখন বৃহৎ সাগৰ তথা মহাসাগৰৰ দৰে তাত সাঁতুৰি থাকোঁতে কামবোৰ কৰি থাকোঁতে বহু প্ৰতিভা গাঁৱে ভূঞে বা চহৰে নগৰে অলিয়ে গলিয়ে বহুত ৰৈ যায় যিবোৰ প্ৰতিভা হয়তো তেওঁলোকৰ সেই প্ৰতিভা যদি আমি বুটলি আনিব নোৱাৰোঁ তেনেহ'লে মঞ্চ দিব নোৱাৰো সুযোগ আগবঢ়া সুযোগ দিব নোৱাৰো এইখিনি কথাটো তেওঁলোকৰ সেই প্ৰতিভাটো মৰহি যোৱা উপক্ৰম হয় আৰু সেই কথাখিনি চিন্তা কৰি আমি যেতিয়া আমাৰ কৰোনা যি মহামাৰীৰ সৃষ্টি হৈছিলে 2019 চনত আৰম্ভ হৈছিলে গতিকে আমি তেতিয়াতে ঠিক 2020 আৰু 21 বৰ্ষত দুটা বছৰ আমি অথমে এটা কথা চিন্তা কৰিছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট 2-4জন ব্যক্তিৰ লগত কথা পাতি আমি মোবাইল কনফাৰেন্স কৰি আমি আমাৰ মনৰ যিবিলাক ভাৱ কোনোবাই কবিতা এটা লিখি থৈছে আমাৰ মাজত কনফাৰেন্সত গাই শুনালে কোনোবাই গীত এভাগ গালে কোনোবাই বৰগীত গালে কোনোবাই জিকিৰ গালে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মানুহক লৈ পেলাই আমি কনফাৰেন্সটো আৰম্ভ কৰিছিলোঁ আৰু তেনেকৈ প্ৰতিদিনে সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ কনফাৰেন্স আৰম্ভ হয় আৰু এনেকুৱা এটা দিন আহি গৈছিল যে প্ৰত্যেকে কেতিয়া মানে সন্ধিয়া 7 বাজে এই কথাটো মানে তেওঁলোকে ভাবি আছিল আৰু এনেকৈ থাকি আমি দুটা বছৰ পাৰ কৰি আমাৰ বিভিন্ন ঠাইত বহু জিলাত আমাৰ মানুহ সদস্য সংখ্যা বাঢ়িছিলে তেতিয়া ভাবিছিলোঁ যে আমি এনেকৈ মোবাইলৰ ভিতৰতে থাকি অনুষ্ঠান কৰি থকাতকৈ আমি যদি অফলাইনৰ জৰিয়তে আমি কায়িকভাৱে মানুহখিনি লগ হৈ যদি অনুষ্ঠান কৰিব পাৰোঁ ফেচ টু ফেচ তেতিয়া আৰু ভাল লাগিব তেতিয়া আমি কি কৰিলোঁ আমি কথাখিনি আলোচনা কৰিছিলোঁ মাঘৰ বিহুৰ সময় সেই সময়তে আপোনাৰ 2022 বৰ্ষৰ 16 জানুৱাৰী মাঘ বিহুতে এটা মানে আমাৰ অসমৰ কেইবাজনো ব্যক্তি বিশেষকৈ আমাৰ হেম গগৈ বুলি এজন আছিলে ঢলা শদিয়াৰ পৰা তেখেত বিহু বিশেষজ্ঞই হয় এগৰাকী ঠিক তেনেধৰণে বুলু ডেকা নামৰ এগৰাকী ব্যক্তি দৰঙৰ পৰা দেওমৰনৈ অঞ্চলৰ তেওঁ মানে যথেষ্ট হাত থকা আমাৰ হানিফ আহমেদ বুলি এগৰাকী আছিলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ
আৰু নাছৰিন চুলতানা বুলি এগৰাকী শিক্ষিত মানে আপোনাৰ স্নাতক ডিগ্ৰী কৰা ছোৱালী এগৰাকী আপোনাৰ নাহৰণী সৈয়দ আব্দুল মালিকৰ তেওঁৰ ঘৰৰ কাষৰ বাৰঘৰীয়াৰ তেওঁ ছোৱালী নাছৰিন চুলতানা তাৰ লগতে আমি এই বিশ্বনাথ চাৰিআলি আমাৰ দিলীপ কাকতি বুলি এগৰাকী ব্যক্তি আছে যিগৰাকী আমাৰ বৰ্তমান সভাপতি হয় এনেধৰণে আমাৰ ইয়াৰ ওচৰৰো পবিত্ৰ কলিতা বুলি এজন তেওঁকো ব্যক্তি ঠাইতে লৈছিলোঁ লৈ কথাখিনি পাতি আমি প্ৰথম এই অনুষ্ঠানটো আৰম্ভ কৰাৰ কথা ভাবিলোঁ আৰু নাম দিয়া হৈছিলে সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম আমি এই অনুষ্ঠানটোৰ মূল যিটো মূল ভাৱ অৰ্থাৎ মটো বুলি যদি কওঁ যে সমন্বয়ৰ সোপান সুপ্ত প্ৰতিভাৰ লেচেৰি বুটলি আমি এই মটোটো ৰাখিছিলোঁ এই মূল কথাখিনি হৈছে কি আমি যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সময়ত আমাৰ অসমত যিখিনি একতা আছিলে ঐক্য এনাজৰীৰ মৰম চেনেহৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল এটা বৰ অসমীয়া হিচাপে বসবাস কৰিছিলে কিন্তু কালক্ৰমত কি হৈছে দেখা পাইছোঁ যে প্ৰত্যেকে নিজস্বভাৱে ওলাই গৈ ফাট মেলিছে সমন্বয়ত ফাট মেলিছে আৰু এই ফাট সংগতিৰ এটা পৰিপন্থী কথা এইবিলাক তেতিয়া আমাৰ মনত ভাৱ আহিছিল যে আমি সকলো জাতি জনগোষ্ঠীয় লোক সকলো ধৰ্ম সকলো ভাষা ভাষী আমি এক কৰি এখন সমাজ কৰি থাকিব নোৱাৰোনে এনেকুৱা এটা চিন্তা কৰি আমি কথাখিনি আগবঢ়িছিলোঁ আৰু তাৰ মূল মটোটো সেইকাৰণে কৰিছিলে যে সমন্বয়ৰ সোপান গঢ়ি ন সুপ্ত প্ৰতিভাৰ লেচেৰি বুটলি আমি তেওঁলোকক এক কৰি নবীন প্ৰবীণ লেখক লেখিকা বা কবি সাহিত্যিক উপন্যাসিক সকলোৰে লগত লগ লগাই দি আমি অসমীয়া সাহিত্য ভঁৰালটো আৰু মজবুত কৰিবৰ কাৰণে অসমীয়া সাহিত্য ভঁৰালটো এনেও সেউজ ভঁৰাল তাক চিৰসেউজ কৰিব আমি নোৱাৰোনে নিশ্চয় তাৰে আপাহতে আমি সমন্বয় দৰকাৰ আছে এটা বিশেষ কথা হ'ল সমন্বয় লাগে আমাক এটা প্ৰশ্ন আহে কিছুমান কথা যে বৰেণ্য এটা সাহিত্যিক অনুষ্ঠান আমাৰ মাজত আছে অসম সাহিত্য সভা তো অসম নিন্দুকৰ অভাৱ নাই কিন্তু সমাজত মানে তাৰ বিৰূপ প্ৰতিক্ৰিয়া মন্তব্য দিয়া মানুহৰতো অভাৱ নাই কিছুমানে এনেকুৱা আমি শুনিছোঁ যে অসম সাহিত্য সভা দিছে যে অসম সাহিত্য সভা কিবা সাহিত্য সমাজ পৰিষদ বহুত ধৰণৰ অসমত আছে কিন্তু নগাঁও ভেলী বুলি আছে ইয়াৰ মাজতো আমাৰ শ্ৰদ্ধেয় নিৰঞ্জন বৰাদেৱে এইটো কৰি কিবা বেলেগ অন্যান্য ধৰণৰ কিবা উদ্দেশ্য থাকিব পাৰে প্ৰতিষ্ঠা লাভৰ কিবা উদ্দেশ্য থাকিব পাৰে কিবা কিবি থাকিব পাৰে এটা নিন্দু সমাজ বা এটা নিজেও নকৰে কিন্তু আনকো কৰিব নিদিয়ে এনেকুৱা ভাবিছোঁ মানুহ আমি শুনিছোঁ এই প্ৰশ্নটো আপুনি কেনেদৰে উত্তৰ দিব আপুনি হয় এইটো কওকচোন বাৰু কেনেকৈ এটা কথা মানে কবিৰ দাসে এটা কথা কৈছিলে যে নিন্দক্য নেদা ৰাখি অগ্নি কুটি বধাই বিন চাবোন পানী বিনা নিৰ্মল কৰৈ চুভাই তো তেখেতৰ সেই কথাষাৰ মই সাৰোগত কৰি মই আগবাঢ়িব বিচাৰোঁ এই অনুষ্ঠানটো কৰি যাওঁতে ব্যক্তিগতভাৱে মই কোনো স্বাৰ্থ ৰখা নাই মোৰ এটাই স্বাৰ্থ মই ৰাখিছোঁ সমূহীয়া দহৰ হিতাৰ্থে ৰাইজৰ হিতাৰ্থে মই সম্প্ৰীতিৰ হিতাৰ্থে আমি স্বাৰ্থটো ৰাখিছোঁ কাৰণ সংস্কৃতি বুলি ক'লে এখন বিশাল মহাসাগৰ আমি সংস্কৃতিৰ কথা যদি আমি ব্যাখ্যা কৰিবলৈ যাওঁ আমি আজি কথা বতৰা পাতি আছোঁ ই আমাৰ এক সংস্কৃতি আমি জ্যেষ্ঠজনক সন্মান কৰিব লাগে কনিষ্ঠজনক মৰম কৰিব লাগে সেয়া আমাৰ সংস্কৃতি গতিকে আমাৰ ভাৰতীয় সংস্কৃতি বুলি ক'লে পৃথিৱীৰ ভিতৰতে বিখ্যাত বুলি আমি ক'ব পাৰোঁ সংগতি আছে সংস্কাৰ আছে ভাষা আছে একতা আছে শ্ৰদ্ধা ভক্তি আছে এই গোটেই বস্তুখিনি আমাৰ ভাৰতীয় সংস্কৃতিত আমি দেখা পাওঁ আৰু সেই ভাৰতীয় সংস্কৃতিৰে অসম ৰাজ্যিক যিখন অসম ৰাজ্য এই অসম ৰাজ্যৰ অসমীয়া সমাজখনৰ যিটো সংস্কৃতি এই সংস্কৃতি আমি কোনো কাৰণতে কেৱল অসমীয়া ভাষীসকলৰ কাৰণে বহু অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ ভাষা ভাষিক লৈ অনুষ্ঠানটো ইয়াত হৈছে সেইকাৰণে ভাল এটা সুন্দৰ এটা সংগতি আমি দেখা পাইছোঁ আপোনাক ধন্যবাদ নিন্দুকে নিন্দা কৰি থাকক নিন্দা কৰি থাকি নিজে চাফা হোৱাৰ এটা সুযোগ এটা আমি পাম এতিয়া সমাগত অধিৱেশন তেজপুৰত হৈ আছে প্ৰথম বাৰ্ষিক অধিৱেশন হৈছিলে ওদালগুৰি জিলাৰ মাজবাটৰ লামাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত
খুব ধুমধামেৰে হৈছিলে আৰু অতি সুন্দৰভাৱে অনুষ্ঠানটো পাৰ হৈছিলে আৰু তাৰ দ্বিতীয় বৰ্ষত আমি ঢলা শদিয়া চৈখোৱা বজাৰত তিনিচুকীয়া জিলা কমিটিৰ আতিথ্যত দ্বিতীয় অধিৱেশন হৈছিলে আৰু এইবেলি আমি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু উদযাপন সমিতি তেওঁলোকে যি গঠন কৰিছে তেওঁলোকৰ আতিথ্যত আমাৰ 5 আৰু 6 এপ্ৰিল তাৰিখ দিনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি হাতত লৈছোঁ আমাৰ তেজপুৰ শতাব্দী ভৱনত হ'ব তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আৰু আমি তাতে এটা কথা ক'বলৈ পাই ভাল পাম যে আমাৰ এই যে এইখন মেগাজিন সাহিত্য বাখৰ এই বাখৰখন আমাৰ প্ৰথম বাৰ্ষিক অধিৱেশনত আমি উলিয়াবলৈ সক্ষম হৈছিলোঁ আৰু ইয়াৰ লগতে দ্বিতীয় বাৰ্ষিকত আমি সাহিত্য বাখৰ দ্বিতীয়খন আমি উলিয়াবলৈ সক্ষম হৈছিলোঁ আৰু এই ধৰণে আমাৰ এইবেলিও তৃতীয় বাৰ্ষিক অধিৱেশনত আমাৰ তৃতীয়খন সাহিত্য বাখৰ আমাৰ তাতে আমি উন্মোচন হ'ব আৰু ইয়াৰ লগতে আৰু এটা কথা মই জনাব বিচাৰোঁ যে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত আমাৰ অনুষ্ঠানটোৱে আমাৰ নিজেই তাৰমানে প্ৰকাশক হিচাপে আমি মাজুলীত কাম কৰোঁ মাজুলীত আমাৰ প্ৰকাশক যদি কোৱা হয় আমাৰ মঞ্চখনৰ নামটো থাকে তো তাৰে বিভিন্ন কিতাপ সম্পাদনা কৰি থকা হৈছে প্ৰথম বছৰতে 8খন গ্ৰন্থ উন্মোচন হৈছিলে ব্যক্তিগত গ্ৰন্থ যিবোৰ সুপ্ত প্ৰতিভা আমি বুটলি আনিব পাৰিছোঁ যে ধান এডৰা কাটি থোৱাৰ পিছত তাত ভাল থোক কিছুমান সৰি পৰে সেই সৰি পৰাবিলাক আমি লেচেৰি বুলি কওঁ গতিকে সেই সৰি পৰা থোকবোৰ যদি বুটলি আমি জমা কৰিব পাৰোঁ গতিকে তেনেধৰণে আমি সাহিত্য সভাই কামখিনি কৰি যোৱাৰ পিছত যিবোৰ ৰৈ যায় আমি ৰৈ যোৱা প্ৰতিভাবিলাক আমি বুটলি আছোঁ সহযোগী সংস্থা হিচাপে তেওঁলোকৰ আমি ভাতৃ সংগঠন হিচাপে কাৰণ অসম সাহিত্য সভাক আমি শ্ৰদ্ধা কৰোঁ আমি কোনো কাৰণত আমি অৱহেলা নকৰোঁ আজি তাৰ পৰৱৰ্তী সময়ত আজি আমাৰ বড়ো সাহিত্য সভা আছে বা নেপালী সাহিত্য সভা আছে চাওতালী সাহিত্য সভা আছে আমি প্ৰতিটো জাতি জনগোষ্ঠীয় লোকৰ সাহিত্য সভাক আমি শ্ৰদ্ধা কৰোঁ নিশ্চয় কাৰণ সাহিত্য বুলি কোৱাৰ লগে লগে আমি শহীদ হ'ব লাগিব আমি যদি সাহিত্য কৰিবলৈ গৈছোঁ কিন্তু আমাৰ যদি আমাৰ ইজনে সিজনৰ বিভেদ থাকে ঈৰ্ষা থাকে হিংসা থাকে এইটো সাহিত্য হ'ব নোৱাৰে আৰু আমি তৃতীয় বাৰ্ষিক অধিৱেশনত আমাৰ এইখন আমাৰ কাৰ্যসূচী কৰা হৈছে কাৰ্যসূচীখন বৰ বহল কাৰ্যসূচীয়ে হৈছে দীঘলীয়া হৈছে দুদিনীয়া কাৰ্যসূচী আৰু ইয়াত বিভিন্নজনক নিমন্ত্ৰণ জনোৱা হৈছে আৰু জানি ভাল পাব যে এইবাৰ আমি অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰক মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণটো কৰিছোঁ আৰু আমাৰ অসমৰ অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ ছাৰক আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে মাতিছোঁ ইয়াৰ লগতে আমাৰ তেজপুৰৰ ডিচি ছাৰ থাকিব বিশিষ্ট মানে সন্মানীয় অতিথি হিচাপে দেৱাশীষ শৰ্মা থাকিব আমাৰ মৰিগাঁৱৰ ডিচি ছাৰ থাকিব ইয়াৰ লগতে আমাৰ নেপালী সাহিত্য সভাৰ সভাপতি ডক্টৰ চিন্তামণি শৰ্মা তেখেত আহিব আমাৰ বিশিষ্ট অতিথি হিচাপে আহিব আমাৰ বড়ো সাহিত্য সভাৰ প্ৰশান্ত বড়ো ছাৰ আহিব এনেধৰণে আমাৰ চাহ জনগোষ্ঠীয় সাহিত্য সভাৰ আমাৰ সঞ্জয় তাঁতী ছাৰ থাকিব ইয়াৰ লগতে আমি বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ যেনে আমাৰ কাৰ্বি আংলঙৰ পৰা কাৰ্বি আমাৰ ধনীৰাম টিছ আমাৰ বীৰধন পাতিৰ মিচিঙৰ ফালৰ পৰা সৰ্বানন্দ ৱেব্ৰা আমাৰ ডিমাচাৰ পৰা গাৰো সম্প্ৰদায়ৰ ফালৰ পৰা আমাৰ ইউনিয়নৰ আমাৰ সভাপতি চিৰণ চাংমা এনেধৰণে আমাৰ ব্যক্তিসকল আমি নিমন্ত্ৰণ জনাইছোঁ আৰু বহুতখিনি ব্যক্তি আছে মই একাধিকভাৱে বৰ্ণাঢ্য অনুষ্ঠান আমাৰ হ'ব আৰু শোভাযাত্ৰাকে আদি কৰি সুন্দৰ হ'ব আমি আৱাস এটা দিলে এটা সংগঠন চলাবলৈ টকা পইচাৰ যথেষ্ট প্ৰয়োজন হয় জনবল ধনবল এই অনুষ্ঠানটো যিটো মঞ্চ কেনেকৈ চলি আছে যে আপুনি কি সুবিধা অসুবিধা পাইছে কেনেধৰণৰ অৰিহণা বা কিবা সহায় সমৰ্থন এইটো বহুত ভাল কথা ভাল প্ৰশ্ন এটা আহিছে যিকোনো এটা কাম কৰিবলৈ হ'লে আমি তাৰ পৰা যিটো মানে জনপ্ৰিয় কৰিবলৈ হ'লে তাত অৰ্থৰ প্ৰয়োজন থাকে নিশ্চয় কাৰণ প্ৰতিটো কাম কৰিবলৈ যাওঁতে আমাৰ অৰ্থ লাগিবই তেনেস্থলত আমাৰ অনুষ্ঠানটো যিহেতু আমাৰ এটা স্বেচ্ছাসেৱী জাতীয় অনুষ্ঠান আমি স্বেচ্ছামূলকভাৱে আমাৰ প্ৰত্যেকেই আমি কামবিলাক কৰি গৈ আছোঁ তো এনে ক্ষেত্ৰত আমাৰ চেণ্ট্ৰেল কমিটি যিখন আছে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ কাকতি
আমাৰ কাৰ্যকৰী সভাপতি আমাৰ হেমন্ত কিশোৰ পাঠক, আমাৰ উপসভাপতি হিচাপে আমাৰ চৰাইদেউ জিলাৰ পৰা কলাকটা হায়াৰ ছেকেণ্ডেৰী উপাধ্যক্ষ আছিল, বৰ্তমান তেওঁ অধ্যক্ষলৈ প্ৰমোচন হৈছে, ৰঞ্জিত কুমাৰ শইকীয়া ছাৰ আছে। তাৰ লগতে আমাৰ কাৰ্বি আংলঙৰ পৰা ধনীৰাম টিছো আমাৰ উপসভাপতি। এনেধৰণে আমাৰ সম্পাদক হিচাপে মই নিজেই নিৰঞ্জন বৰা, আৰু সহকাৰী সম্পাদিকা হিচাপে আমাৰ দীপিকা ফুকন গোলাঘাটৰ, নাছৰিন চুলতানা, তাৰপিছত আমাৰ লখিমপুৰ জিলাৰ পৰা নিজুমণি শইকীয়া বৰা বাইদেউ আছে। ইয়াৰ লগতে আমাৰ অন্যান্য যিখিনি আমাৰ বিভাগীয় যিখিনি বিষয়ববীয়া, আমাৰ সাংস্কৃতিকৰ দিশত বা আমাৰ সাংগঠনিকৰ দিশত বা আমাৰ যিটো প্ৰচাৰ বিভাগ, এনেকুৱাকৈ আমাৰ প্ৰত্যেকটো বিভাগতে আমাৰ বিষয়ববীয়াসকল আছে। তাৰ লগতে সদস্য সকলো থাকিব আছে। তো এতিয়া আমাৰ যিকোনো কাম কৰিবলৈ হ'লে পোনপ্ৰথমে আমাৰ বিষয়ববীয়া কেইজনেই 2-4 পইচা পকেটৰ পৰা তেওঁলোকে খৰচ কৰে। এই ক্ষেত্ৰত আমাৰ দিলীপ কাকতিও খৰচ কৰি থাকে, আমাৰ হেমন্ত কিশোৰ পাঠকেও যথেষ্ট টকা পইচা খৰচা কৰি আমাৰ কামবিলাক আগুৱাই নিয়াত সহায় কৰিছে। আৰু শেহতীয়াকৈ আমাৰ ৰঞ্জিত কুমাৰ শইকীয়া ছাৰ, তেখেতো যথেষ্ট আমাক এই ক্ষেত্ৰত ভাগ লৈছে। আৰু তাৰে ভিতৰত আমাৰ যিখিনি বিশেষ বিষয়ববীয়া আছে, তেওঁলোকৰ ফালৰ পৰা বিশেষ কাম যেতিয়া প্ৰয়োজন হয়, পকেটৰ পৰা তেওঁলোকে 1000-2000 যি টকা পইচাৰ প্ৰয়োজন তেওঁলোকে আমালৈ দিয়ে। আৰু সম্পাদক হিচাপে মই মোৰ ফালৰ পৰাতো যথেষ্ট টকা পইচা যায়, সেই টকাবিলাকৰ কথা আমি ধাৰ দিছোঁ বুলিও তেনেকৈ নাভাবোঁ, যে অনুষ্ঠানটো হওক, অনুষ্ঠানটো আগবাঢ়ক। গতিকে দেউতা মায়ে আমাক, তেওঁলোকৰ কৃপাত আমি পৃথিৱীলৈ আহিলোঁ। পৃথিৱীত আহি পৃথিৱীৰ মানুহৰ বাবে, পৃথিৱীত থকা এই জীৱবোৰৰ বাবে কিবা অকণমান যদি কৰি থৈ যাব পাৰোঁ, সেইটো কৰিব বিচাৰিছোঁ। তাৰ কাৰণে যি টকা পইচা মোৰ পৰাও পকেটৰ পৰা খৰচ হয় বা আমাৰ অনুষ্ঠানৰ মানুহবিলাকৰ পৰা খৰচ হয়, কোনেও কিন্তু সেইটো দুখ নকৰে, সাৰ্থকতা বুলি ভাবে, যাতে আমি পৰ উপকাৰৰ কাৰণে আমাৰ যাতে আমি জন্ম লাভ কৰাৰ যাতে সফলতা সাৰ্থকতাটো আহে, সেইটো এটা কথা হেৰি কৰি আমাৰ প্ৰত্যেকে টকা পইচা দিয়ে। আৰু তাৰ মাজতে আমাৰ যিটো ফেচবুক আমাৰ গ্ৰুপ আছে, আমাৰ হোৱাটছএপ গ্ৰুপ আছে, আমাৰ ব্লগাৰ তথা ৱেবছাইট, আমাৰ যিটো আমাৰ টুইটাৰ একাউণ্ট আছে, আমাৰ অনুষ্ঠানটোৰ আমাৰ যিটো ইউটিউব চেনেল হিচাপেও আমাৰ নাছৰিন চুলতানাই চলাই আছে। গতিকে আমি বিভিন্ন প্ৰকাৰে আমাৰ কিছুমান অনুষ্ঠান চলে। গতিকে এইফালৰ পৰাও কিবা আৰ্থিক তেনেকুৱা ফালৰ পৰা আমি এতিয়ালৈকে কৰিব পৰা, চৰকাৰৰ ফালৰ পৰা নাই বাৰু। চৰকাৰৰ ফালৰ কথাখিনি মই ক'ম এতিয়া। তো আমাৰ অন্যান্য যিসকল আমাৰ ইয়াত সভ্য আছে, সদস্য আছে, তেওঁলোকেও এই আমাৰ অধিৱেশনৰ নামত অন্যান্য কিবা অৰিহণা যোগাই আছে। আৰু চৰকাৰীভাৱে আমি তেনেকুৱা কোনো অনুষ্ঠান আমি আৰ্থিক সাহায্য পোৱা নাই। কিন্তু এটা আমাৰ সৌভাগ্য, অনুষ্ঠানটোৱে আমি 2024 বৰ্ষত চৰকাৰী পঞ্জীয়নভুক্ত আমি হ'ব পাৰিছোঁ। 2022 বৰ্ষত আৰম্ভ হোৱা অনুষ্ঠানটো আমি 2024 বৰ্ষত আমি চৰকাৰী পঞ্জীয়নভুক্ত হ'বলৈ আমি সমৰ্থবান হৈছোঁ। আৰু এটা কথা আমি জানো বা গম পাওঁ যে 3টা বছৰলৈকে চৰকাৰীভাৱে তেনেকুৱা বিশেষ সা সুবিধা নিদিয়ে হেনো। ইয়াৰ পিছত ৰেনু হ'ব। আমাৰ যিখিনি তথ্য পাতি লাগে, আমাৰ একাউণ্টেণ্টৰ জৰিয়তে আমাৰ যিখিনি আকৌ ৰেনু কৰিবলগীয়া থাকে, সেইখিনি তথ্য পাতি দিয়াৰ পিছত তাৰপিছত আমি চৰকাৰীভাৱে আমি এপ্লাই কৰিব পাৰিম। হয়তো কেইটামান ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়া পৰিপূৰ্ণ হ'লে তেওঁলোকে আমাক অনুদান কিবা এটা দিব পাৰে। আৰু চৰকাৰীভাৱে তেনেকুৱা এটা পোৱাৰ পিছত তেতিয়া আমি আমাৰ বহুত আমাৰ লক্ষ্য উদ্দেশ্য আছে, বহুত লক্ষ্য আমি ৰাখিছোঁ, পৰিকল্পনা হাতত ৰাখিছোঁ। আমি সেইবোৰ হয়তো কৰিবলৈ সফল আমি হ'ব পাৰিম। গতিকে বৰ্তমান চৰকাৰীভাৱে আমি একো পোৱা নাই। আৰু য'ত আমি অধিৱেশন পাতোঁ, অধিৱেশনৰ যিখন জিলাৰ উদ্যোগত হয়, সেই জিলা কমিটিখনে এখন আদৰণি সমিতি গঠন কৰে। আদৰণি সমিতিখনৰ জৰিয়তে জিলা কমিটিখনে সেই বৃহত্তৰ জিলাখনত বিভিন্নজন মানুহৰ ওচৰলৈ যায়, দান বৰঙণি বিচাৰে, আৰু ৰাইজেও সহায় কৰে। আৰু এনেধৰণে সেই পুঁজিৰে অনুষ্ঠানটো সুন্দৰভাৱে চলি যায়, আৰু এনেকৈ চলাই আছোঁ। ধন্যবাদ আপোনাক, বহুখিনি কথাই ক'লে আপুনি এই অৰ্থনৈতিক সমস্যাবিলাকৰ কথা। এতিয়া আপুনি নিৰ্ণয় কৰিছে আপোনাৰ পৰৱৰ্তী অৱস্থাত কিবা কাৰণত হয়তো আপুনি পিছুৱাই গ'ল, শৰীৰটোৱে নিদিলে, আপুনি তেনেকুৱা কিবা আউটপুট পাইছে নেকি, বা তেনেকুৱা কিবা এইকেইদিন কেইটামান বছৰত কাম কৰি আপোনাৰ সহযোগী হিচাপে কাৰোবাক পাইছে নেকি? আপোনাৰ ধাৰণা কেনেকুৱা? অতি সুন্দৰ প্ৰশ্ন।
এই কথাটো ময়ো অনুভৱ নকৰা নহয়, অনুভৱ কৰি থাকোঁ। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সৈতে এই বিষয়ে কিন্তু কথা পাতি থাকোঁ যে আহি থকা অনাগত দিনত আজি প্ৰতিষ্ঠা কালৰ পৰা অনুষ্ঠানটো প্ৰতিষ্ঠা কৰাইছিলোঁ ঠিকেই, প্ৰতিষ্ঠা কৰাৰ সময়ৰ পৰা মোক প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আজি পৰ্যন্ত মই দায়িত্ব পালন কৰি আছোঁ যে অনাগত দিনত আহি থকা সময়ত আমি নিশ্চয় আন কাৰোবাক দায়িত্বখিনি দিব লাগিব, যিহেতু গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ অনুষ্ঠানটো চলে। কাৰণ এইটো আমাৰ কোনো কোম্পানী নহয় যে ইয়াত মালিক আছে একো নাই, আমাৰ আমাৰ সেইবিলাক নহয়। গতিকে আমাৰ কথা হৈছে কিন্তু গণতান্ত্ৰিকভাৱে আমাৰ এইটো চলিব, আমি গণতান্ত্ৰিকভাৱে আমাৰ নিশ্চিতভাৱে সমাজ সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। এইটো ক্ষেত্ৰত মই এই বিগত বছৰকেইটা অসমৰ বিভিন্ন প্ৰান্ত তথা ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত যেতিয়া মই ঘূৰি আছোঁ বা মই অনলাইন পদ্ধতিৰেও যিসকলৰ লগত মোৰ সম্পৰ্ক ঘটিছে, এনে স্থলত মই তেনেকুৱা ধৰণৰ আগন্তুক দিনৰ সম্পাদক কাক পাতিব পাৰোঁ সেই বিষয়েও কিন্তু মই সন্ধান কৰি আছোঁ। আৰু এই সন্ধান কৰি থাকোঁতে মোৰ এতিয়ালৈকে মোৰ সন্ধানত মই দুগৰাকীক মোৰ সন্ধানৰ ভিতৰত মই আঁতৰ ভিতৰত আনিব পাৰিছোঁ। দুয়োগৰাকী কিন্তু মই পাইছোঁ, তেওঁলোকক হয়তো পিছলৈ মই যেতিয়া এৰি দিবলগীয়া মানুহ পাইছোঁ, তেওঁলোকক যদি আমি দায়িত্ব ভাগ অনুষ্ঠানটো দেশৰ জনহিতকৰটো সেইকাৰণে আগবঢ়াই নিবও লাগিব। কেইটামান বছৰ কৰিলেওতো নহ'ব, আগবঢ়াব। ধন্যবাদ, আপুনি পাইছে কিছু কিছু কথা। তাহক এতিয়া অনুষ্ঠানটোৰ ভৱিষ্যত পৰিকল্পনা আছে নিশ্চয়, সিটো কৰিম বুলি ভাবি থৈছে আপোনালোকে, কমিটিখনে ভাবি থৈছে, কি ভৱিষ্যত পৰিকল্পনা কেনেকৈ আপোনালোকৰ? অতি সুন্দৰ। সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম নামৰ এই যিটো আমাৰ চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী জাতীয় অনুষ্ঠান আছে, এই অনুষ্ঠানটোৰ আমি চৰকাৰীভাৱে পঞ্জীয়ন কৰোঁতে আমাৰ ইয়াৰে মুখ্য কেন্দ্ৰীয় কাৰ্যালয় দিয়া হৈছে মাজবাট, ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট। আৰু এই মুখ্য কাৰ্যালয়টো আমি মাজবাটৰ কাষৰে আমাৰ ২ নং অজাগৰ গাঁও আমি অলপতে মই নিজৰ ধনেৰে মাটি এডোখৰ মানে কিনিছোঁ। সেই মাটিডোখৰত মানে 4 বিঘা মাটি কিনা হৈছে, তাৰে ভিতৰত যেনিবা এটা মনৰ পৰিকল্পনা যে অনুষ্ঠানটোৰ কাৰণে আমি 1 বিঘা মাটি ৰাখি সেই মাটিডোখৰত আমি তাতে এটা কাৰ্যালয় যাতে নিৰ্মাণ কৰিব পাৰোঁ। প্ৰথম আমাৰ জানি ভাল পাব, আমাৰ মাজৰ পৰা এতিয়ালৈকে এগৰাকী আমাৰ মাতৃতুল্য, মই বাইদেউ বুলি কওঁ, ঘাঁহিগাঁও আমাৰ গহপুৰৰ, তেওঁৰ নাম চন্দ্ৰা নাথ বাইদেউ। তেওঁ এগৰাকী অসুখীয়া ৰোগীয়া মানুহ, তেওঁ কেঞ্চাৰ নামৰ এটা ব্যাধিয়ে তেওঁ কৰি আছে। এটাই ল'ৰা সন্তান আছিলে, সেই সন্তানটো এক্সিডেণ্টত ঢুকাই গৈছে। তো তেওঁৰ মানে ভিনদেউৰ লগতো তেওঁ মানে ভাল নহয়, বাইদেউৰ বেমাৰ হোৱাৰ কাৰণে ভিনদেউ তেওঁক মানে আঁতৰত ৰাখিছে, ডাইভৰ্চ বুলিও ক'ব পাৰি। গতিকে বাইদেউৰ জীৱনটো বহুত দুখৰ। কিন্তু তাৰ মাজতে বাইদেৱে এটা কথা কৈছিলে যে এই অনুষ্ঠানটো মই যেতিয়াৰ পৰাই মই লগ হৈছোঁ, নিৰঞ্জন বৰা আৰু দিলীপ কাকতি, এই দুজনক লগ পোৱাৰ পিছত অনুষ্ঠানটোৱে মোক সঞ্জীৱনী দিছে, মই জীয়াই থকাৰ মোক সঞ্জীৱনী দিব পাৰিছে। গতিকে মই ইমান সোনকালে নমৰোঁ, মৰিবলৈ ভাৱ আছিল, কিন্তু মই এতিয়া ধৰক জীয়াই থাকিম। এই অনুষ্ঠানটোৱে মোক বহুত মানে শক্তি প্ৰদান কৰিছে। মই ল'ৰাটোৰ নামত এটা আলমিৰা আৰু যিমান পাৰোঁ মই 25,000 50,000 টকাৰ কিতাপ মই অনুষ্ঠানটোলৈ দিম এইবুলি লাইব্ৰেৰীৰ কাৰণে তেওঁ এটা ঘোষণা কৰি থৈছে। তেওঁ এইবাৰে আমাৰ অধিৱেশনত দিব। তো ইয়াৰ লগতে আমাৰ এগৰাকী ব্যক্তি, আমাৰ সভাপতিগৰাকী দিলীপ কাকতি, তেখেতৰ সহধৰ্মী অলপতে ঢুকাল আমাৰ জানুৱাৰী মাহৰ 17 তাৰিখে, শিল্পী দিৱসৰ দিনা ঢুকাই গ'ল আমাৰ এই অনুষ্ঠানটোৰ আঁৰৰ মহিলাগৰাকী। সেই মহিলাগৰাকীয়ে আমাক বহুত অন্তত মোক তাৰমানে বহুত প্ৰেৰণা দিছিলে যেতিয়া মই এটা সময়ত ভাগি পৰিছিলোঁ। আৰু এটা কথা, কোনোবা মানুহে যেতিয়া কাৰোবাক হিংসা কৰে, সেই হিংসাটো আচলতে এটা ভাল পথ ল'ব পাৰে যদি সেই হিংসাটোক প্ৰতিহিংসা হিচাপে বেয়া কথা ভবা নাযায়, ভালভাৱে ল'লে কিন্তু ভাল কথাই তাৰ পৰা জন্ম হয়, প্ৰতিশোধৰ মনোভাৱ যেতিয়া নাহে। গতিকে এজন তেনেকুৱা ব্যক্তি আছিল, যিজন ব্যক্তিৰ কাৰণে মই দুখত ভুগিছিলোঁ। আৰু মোক সান্তনা দিয়া মানুহগৰাকী আছিলে ৰুণু কাকতি, যি আমাৰ সভাপতিৰ মিছেছ।
সেই আইগৰাকী বৰ্তমান আমাক খন্দুৱাই তেওঁ গুচি গ'ল তো তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে তেওঁ আমাৰ এটা লাইব্ৰেৰী গৃহ বনাবৰ কাৰণে যিমান টকা পইচা খৰচ হয় তেওঁ বহন কৰিম বুলি আমাক কৈছে ইয়াৰ লগতে আমাৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনে নিজে দান বৰঙণি ধৰক 2 লাখ 1 লাখ 5 লাখ যি পাৰো এনেকৈ দি আমি কাৰ্যালয়টো মানে গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ এই ধৰণে আমি অকণমান বঢ়াই পেলাই বনোৱা এটা আমি পৰিকল্পনা কৰিছোঁ আৰু এই পৰিকল্পনাটোৰ মাজত কেইটামান বস্তু আমি সংযোজন কৰিব বিচাৰিছোঁ প্ৰথম কথা গ্ৰন্থ প্ৰকাশৰ কথা হয় গ্ৰন্থ প্ৰকাশৰ কথা আছে আমি এতিয়ালৈকে যথেষ্ট গ্ৰন্থ মই সম্পাদনা কৰি আছোঁ গ্ৰন্থসমূহ আৰু এই সম্পাদনা কৰা গ্ৰন্থ এতিয়ালৈকে 9 পুৰণি লেখক লেখিকাসকলৰ গ্ৰন্থ আমি মানে শতাধিক আমি গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ কৰিছোঁ তো এই গ্ৰন্থসমূহ প্ৰকাশ কৰোঁতে আমাৰ যথেষ্ট খৰচ হয় এই খৰচখিনি আচলতে যিজনে গ্ৰন্থ প্ৰকাশ কৰে তাৰমানে কৰিব নিজৰ তেওঁৱে টকাখিনি দিয়ে কিন্তু আমি তাক সম্পাদনা কৰি সুন্দৰভাৱে ধুই মেলি ধুনীয়া চাফ চাফাই কৰি আমি উন্মোচন কৰালৈকে আমি দায়িত্বটো লওঁ আৰু আমি ইয়াত ISBN নাম্বাৰটো আমি তাত দিয়াৰ ব্যৱস্থা কৰোঁ গতিকে এই কিতাপবিলাক যে কৰি থাকোঁতে আমাৰ যিখিনি টকা পইচা খৰচ হয় গতিকে আমি যেহেতু অনুষ্ঠানটো অসম ভিত্তিত হৈ গৈছে আমাৰ এতিয়া ক্ৰমান্বয়ে গ্ৰন্থৰ সংখ্যা বাঢ়ি আছে এইবাৰো তৃতীয় বাৰ্ষিক অধিৱেশনত আমাৰ কমেও 25খন গ্ৰন্থ উন্মোচন হ'ব গতিকে এইটো এটা আমাৰ গৌৰৱৰ কথা গতিকে আমাৰ অনুষ্ঠানটো ভাল পাই বিভিন্নজন আগবাঢ়ি আহিছে আমি তেওঁলোকৰ লেখাবোৰক আমি এক কৰি পেলাই আমি গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰি আছোঁ আমি এইটো কাম কৰোঁতে যদি আমি ছপাশাল এটা নিজাকৈ কৰিব পাৰোঁ আমি সেই পৰিকল্পনা এটা হাতত লৈছোঁ খৰচ কমি যাব অদূৰ ভৱিষ্যতে হ'ব আৰু লগতে আমি এই যে আমাৰ এটা ডাঙৰ লাইব্ৰেৰী মানে ছপাশালটোৰ লগত লাইব্ৰেৰী এটা থাকিব তাৰ লগতে আমি সংগীত বিদ্যালয়খনৰ কথা ভাবিছোঁ সংগীত বিদ্যালয়খনৰ জৰিয়তে আমি আমাৰ মাজবাট অঞ্চলত যিহেতু আমাৰ সংগীত বিদ্যালয় নাই ওৰাঙত যাব লাগে গতিকে আমাৰ বৃহত্তৰ অঞ্চলটোত যথেষ্ট মানুহ লাভৱান হ'ব পাৰিব বা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলো লাভান্বিত হ'ব পাৰিব গতিকে বিনিময়ত দুটা পইচা পোৱাৰ এটা সম্ভাৱনা থাকে বা যিখিনিয়ে কাম কৰিলে কিবা এটা হ'ব তাৰ লগতে আমাৰ ধৰক এটা অডিটৰিয়াম আমাৰ সভা সমিতি যেতিয়া পাতিম সভা সমিতি পাতিবৰ সময়ত আমাৰ এটা ব্যৱস্থা থাকিলে ভাল যাতে আমি বেলেগত গৈ পেলাই কৰিবলগীয়া নহয় আমাৰ সেই অফিচতে আমাৰ ছেকেণ্ড ফ্ল'ৰতে হওক ক'ৰবাত আমাৰ এটা অডিটৰিয়াম আমাৰ ব্যৱস্থা থাকিব সুন্দৰভাৱে সেইটো এটা আশা কৰিছোঁ আৰু লগতে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া মানুহ আহিব আমাৰ বিষয়ববীয়াসকল আহিব অতিথিসকল আহিব আমি অতিথি গৃহৰ তাত থকা মেলা ৰাতি যাতে যাব নালাগে খোৱা ব্যৱস্থা থকা ব্যৱস্থা গোটেইখিনি যাতে আমি কৰিব পাৰোঁ সেইবিলাক ভাবি থৈছে আৰু বহু বহু ধন্যবাদ বহুখিনি কথা পাতিলোঁ সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ প্ৰধান সম্পাদক গতিকে কিছু কথা পাতিলোঁ দিগদৰ্শন অসমৰ মজিয়াত পিছে পৰে আৰু কথা আছে আমি আকৌ আহিছোঁ ভাল লাগিল আমাৰ বৰাদেৱ ভৱিষ্যতে আকৌ লগ হ'ম আজিলৈ সামৰিব ওলাইছোঁ হয় ইয়াতে মই আমাৰ সংবিধান এখন আছিলে এই সংবিধানখনো আমাৰ আছে আমাৰ নিজা সংবিধান এখন জানি ভাল পাব এই সংবিধানটোৰ নিয়মাৱলীখন মই নিজেই বহুতখিনি তথ্য যুগুত কৰি মানে ৰেডি কৰিছিলোঁ আৰু এই বস্তুখিনি তথ্যখিনি মই প্ৰেৰণ কৰিছিলোঁ আমাৰ মঞ্চৰ বৰ্তমানৰ মুখপাত্ৰ তাহেৰ উদ্দিন আহমেদ তেওঁ সদৌ অসম আৰক্ষী সন্থাৰ তেওঁ বৰ্তমান প্ৰাক্তন সভাপতি আৰু পেঞ্চনাৰসকলৰ তেওঁ ছেক্ৰেটাৰী হিচাপে তেওঁ বৰ্তমান কাম কৰি আছে গতিকে তেখেতৰ হাতৰ পৰশত অতি সুন্দৰভাৱে এই সংবিধানখন তেওঁ প্ৰস্তুত কৰি উলিয়াইছে এই চেগতে আমাৰ তাহেৰ উদ্দিন আহমেদ ছাৰলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আপোনালৈ দিগদৰ্শন অসমৰ মজিয়াত আজি আপোনাক পাই আমি সুখী হৈছোঁ আনন্দিত হৈছোঁ আকৌ লগ পাম ধন্যবাদ নমস্কাৰ নমস্কাৰ